পঞ্চায়ত নিৰ্বাচনতো চলিল বিজেপিৰ অশ্বমেধ ঘোঁৰা। তিনিচুকীয়াত সকলোফালে বিজেপিৰ জয়যাত্ৰা। সৰ্বানন্দই কৰিব নোৱাৰা কাম কৰিলে বিধায়ক চোৰেনে। ডিগবৈ সমষ্টিৰ জাতীয়তাবাদৰ ঘাটি বুঢ়ীদিহিঙত বিজেপিৰ জয়যাত্ৰা। বহু বিতৰ্কৰ পাছতো বিধায়ক চোৰেন ফুকনক ৰখাব নোৱাৰিলে বিৰোধীয়ে। এয়া বিৰোধীৰ অকামিলা নে বিজেপিৰ উন্নয়নৰ শ্লোগানৰ ফল? পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণকৈ ওলাবলৈ এতিয়াও বাকী আছে। ইয়াৰ পূৰ্বেই বিজেপিয়ে প্ৰায় সকলোফালেই বিজয় হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। ইতিমধ্যে ৱাৰ্ডৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফল প্ৰায় শেষ হোৱাৰ অন্তত বিজেপিয়ে যে তিনিচুকীয়া জিলাখন দখল কৰিব সেয়া এক প্ৰকাৰে নিশ্চিত হৈছে। তিনিচুকীয়াত ভোট গণনা হৈ আছে ডিগবৈ, তিনিচুকীয়া আৰু নৱগঠিত মাকুম সমষ্টিৰ। বাতৰি লিখা পৰলৈকে ওলোৱা ফলাফল অনুসৰি ডিগবৈ আৰু তিনিচুকীয়া সমষ্টিৰ সকলো পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত দখল কৰিছে বিজেপিয়ে। অৱশ্যে মাকুম সমষ্টিৰ বাগজান পঞ্চায়তত নচলিল বিজেপিৰ যাদু। বিধায়কবিহীন মাকুম সমষ্টিৰ বাগজান পঞ্চায়তৰ ৬টাকৈ ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী জয়লাভ হোৱাৰ উপৰিও আঞ্চলিক পঞ্চায়তৰ সদস্য পদতো কংগ্ৰেছ প্ৰাৰ্থী অন্নজিৎ হাজৰিকাই জয়ী হ'বলৈ সক্ষম হয়। আনহাতে জাতীয়তাবাদৰ ঘাটি হিচাপে পৰিচিত বুঢ়ীদিহিং অঞ্চলতো বিজেপিয়ে নিজৰ স্থান সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হয়। তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ দৰে প্ৰাৰ্থী হোৱাৰ পাছতো বিজেপিয়ে কম ভোট লাভ কৰিছিল। কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত বিধায়ক চোৰেন ফুকনৰ বাবে আছিল অগ্নি পৰীক্ষা। এই অগ্নি পৰীক্ষাত সফল হ'ল চোৰেন ফুকন। বিজেপিৰ এই জয়যাত্ৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক চোৰেন ফুকনে। আমাৰ সমগ্ৰ অসমতে ভোট গণনা হোৱাৰ পৰা আৰম্ভ হৈছে। এতিয়া তিনিচুকীয়া আমাৰ ইয়াতে তিনিচুকীয়াত তিনিটা সমষ্টি ডিগবৈ, মাকুম আৰু তিনিচুকীয়া তিনিটা সমষ্টি ভোট গণনা হৈ আছে। যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰী আৰু বিধায়কসকলক পোনছাতে সহযোগিতা আগবঢ়াবলৈ অকণমান দূৰত থাকিব কৈছে। সহযোগিতা কৰিব নালাগে, তাতে যাব নালাগে, আমি মানি লৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শান্তিপূৰ্ণভাৱে ভোট গণনা হ'ব লাগে বুলি সকলোকে আহ্বান জনাইছিলে। আৰু সেই আহ্বানক সন্মান জনাই খুব সুন্দৰভাৱে সকলোৱে শান্তিপূৰ্ণভাৱে ইতিমধ্যে ভোট গণনা হৈ আছে। আৰু আমি জানিব পাৰিছোঁ, এতিয়া বাহিৰত আছোঁ, জানিব পাৰিছোঁ যে প্ৰতিটো অঞ্চলতে প্ৰতিটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি যিসকল প্ৰাৰ্থী আছে বহুত ভোটৰ ব্যৱধান আগবাঢ়ি আছে। ডিগবৈ সমষ্টিৰ 4টা জিলা পৰিষদ আৰু 13খন পঞ্চায়ত আছিলে। 13খন পঞ্চায়তৰ ভিতৰত বৰ্মাজান পঞ্চায়তৰ ইতিমধ্যে আমি আনকণ্টেষ্ট আঞ্চলিক পঞ্চায়তৰ সদস্য এগৰাকী জিকিছে আৰু 12গৰাকী ইতিমধ্যে কণ্টেষ্ট হৈ আছে। আৰু 4গৰাকী জিলা পৰিষদ আৰু 12গৰাকীৰ ভিতৰত 12গৰাকীয়ে জিকাৰ এটা সম্পূৰ্ণ আশা আছে। আৰু ৱাৰ্ড সদস্যসকল এবাৰ মানে নিৰ্দলীয় আছিলে। আৰু 130গৰাকীৰ ভিতৰত আমাৰ সমৰ্থিত ইতিমধ্যে 8গৰাকীয়ে পূৰ্বে আনকণ্টেষ্ট জিকিছে। আৰু এতিয়া 122গৰাকী আছে। 122গৰাকীৰ ভিতৰত অতি কমেই 100গৰাকী 100ৰ পৰা 110গৰাকী ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত যিসকল প্ৰাৰ্থী আছে জিকিব। গতিকে এইটো কাৰণেই আচলতে ৰাইজে ভোট দিছে। গ্ৰাম্য অঞ্চলত চাহ বাগিচা অঞ্চলত যথেষ্ট উন্নয়ন কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিপূৰ্বে সমগ্ৰ অসমৰ 126টা সমষ্টিত সমগুৰুত্ব উন্নয়ন কৰিছে। সেইকাৰণেই আচলতে ৰাইজে আজি সকলো ফালৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰৰ সহযোগিতা আগবঢ়াইছে। হয়, আটাইকেইটা পঞ্চায়তে দখল কৰিব। আৰু জিলা পৰিষদটো মই ক'লোৱে, আঞ্চলিক পঞ্চায়ত ক'লোৱে। আৰু উন্নয়নৰ স্বাৰ্থতে ভোট দিছে। যি নকওক লাগিলে, যিমানে অপপ্ৰচাৰ নকৰক লাগিলে, এটা কথা কি সেই অঞ্চলত মই বিধায়ক হিচাপে যথেষ্ট কাম কৰিছোঁ। আৰু ৰাইজে সততে আমাক পায়। মই প্ৰতিটো অঞ্চলতে মই যাওঁ আৰু সেই ৰিজাল্টটো মই আগেয়ে কৈছিলোঁ যে 11 তাৰিখে নিশ্চয় ফলাফল গম পাব। আৰু খন্তেক পাছতে একাধিক্ৰমে আপোনালোকে ভাল ফল পাব বুলি মই আশা কৰিছোঁ।